আপোনালোকে হাতৰ চুলত ভোট দি জয়যুক্ত কৰক। জুমি দাস জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী, আপোনালোকে হাতৰ চুলত ভোট দি জয়যুক্ত কৰক। কৰিবনে? কোনে কোনে ভোট দিব? হাত আঠজন আছোঁ আপোনালোকে অলপ দাঙি ৰাখক। আমাৰ ইয়াত প্ৰেছৰ মানুহ আছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ চিআইডি আছে। অলপ আপোনালোকে এই হাতখন দেখাওক আৰু আমাৰ তোমালোকে নিদিয়া নেকি? তোমালোকে হাত দেখা নাই। গতিকে আপোনালোকক মই অনুৰোধ কৰিছোঁ যে এইবাৰ অকল যে এটা সম্প্ৰদায় এটা জাতি মানুহে ভোট দিব তেনেকুৱা নহয়। মই ইয়াত আহি গম পালোঁ যে বঙালী হিন্দু মানুহখিনিৰো পেটে পেটে বহুত আপোনাৰ ক্ষোভ আছে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি। কাৰণ আগতে তৰুণ গগৈ যেতিয়া চৰকাৰ আছিল 4জন মন্ত্ৰী আছিল, তেওঁলোকৰ প্ৰতিনিধি আছিল। গৌতম ৰয় আছিল, ডক্টৰ অৰ্ধেন্দ্ৰ কুমাৰ দে আছিল, গিৰীন্দ্ৰ মল্লিক আমাৰ বৰাক ভেলীৰে আছিলে আৰু চন্দন চৰকাৰ আছিল বঙালী মন্ত্ৰী। আৰু এতিয়া মাত্ৰ এজন মন্ত্ৰী আছিল, মাজতে এজনো মন্ত্ৰী নাছিল বঙালী হিন্দু মানুহৰ। বঙালী হিন্দু মানুহ নথকা মন্ত্ৰীসভা কংগ্ৰেছত কেতিয়াও নাছিল। ইমান ভোট দিলে বঙালী মানুহখিনিয়ে, তেওঁলোকক প্ৰত্যুত্তৰত হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক প্ৰতাৰণা কৰিছে বুলি বহুতে ভাবে বঙালী হিন্দু সম্প্ৰদায়ৰ লোকসকলে। অকল সেইটোৱে নহয়, আমাৰ দিনত আমি ৰাজনৈতিক প্ৰতিনিধিত্বটো দিছিলোঁৱেই। দেৱেশ চক্ৰৱৰ্তী এজন প্ৰফেচাৰক আমি স্পীকাৰ পৰ্যন্ত দিছিলোঁ। সেইকাৰণে বঙালী হিন্দু মানুহখিনিয়ে ঠিক কৰিছে যে হিমন্ত বিশ্ব শৰ্মা থাকিলে আমাৰ জাতিটোৰ বিভিন্ন ৰাজনৈতিক প্ৰতিনিধি আমাৰ কমি যাব, আৰু সেইকাৰণে তেওঁলোকে এইবাৰ সিদ্ধান্ত লৈছে যে এইবাৰ পঞ্চায়ততে এটা শিকনি দিব। অকল যে বৰাক ভেলীতে হৈছে এইটো নহয়, উজনি অসমত যদি আপোনালোকে তাই 6টা জনগোষ্ঠীক ক'লে যে কংগ্ৰেছক ভোট নিদিব, আমাক ভোট দিয়ক, 100 দিনৰ ভিতৰত 6 জনগোষ্ঠীক আমি জনজাতিকৰণ কৰিম। আজিলৈকে জনজাতিকৰণ নকৰিলে। 100 দিন গ'ল, 200 দিন গ'ল, আজি 10 বছৰ উকলি গ'ল। সেই লোকসকলক ঠিক কৰিছে যে এইবাৰ কংগ্ৰেছক ভোট দিব। আনহাতে আপোনালোকে দেখিছে কোন ৰাজবংশী লোকসকল বিশেষকৈ ক্ষুব্ধ হৈছে। তেওঁলোকক আগত জনজাতি দি থৈছিল, সেই জনজাতি তেওঁলোকক নিদিলে। গতিকে এটা বস্তুৰ দাম যিমান বাঢ়িছে, আজি টেক্সৰ ওপৰত টেক্স, কেৱল উশাহ আৰু নিশাৰ বাহিৰে সকলোবিলাক টেক্স, এই গোটেই কথাবিলাক ৰাইজ ক্ষুব্ধ হৈ গৈছে। আৰু সেইকাৰণে ৰাজনৈতিকভাৱে তেওঁলোকে সিদ্ধান্ত লৈছে যে 2026 চনত কেৱল এক্সিবিশ্যন মেচ খেলিম। আমি এইটোৱে ফাইনেল যে জিলা পৰিষদ, পঞ্চায়ত, আঞ্চলিক পঞ্চায়তত আমি কংগ্ৰেছৰ নেতৃত্বত আমি পঞ্চায়ত দখল কৰিম। আৰু এই যিটো পিছুৱাই দিলে, যিটো অগণতান্ত্ৰিকভাৱে আজি আমাৰ লোকেল ছেল্ফ গভৰ্ণমেণ্টৰ 5 বছৰ উকলি যোৱাৰ পিছতো ভুৱকা পিছলা কৰিছিল, সেই কথাখিনিও ৰাইজৰ চকুত ধৰা পৰিছে আৰু বৰাক ভেলীত আহি এই কথাখিনি মই স্পষ্টকৈ দেখা পাইছোঁ। আজি CMA নীলাম বজাৰত ঘোষণা কৰিছে কংগ্ৰেছৰ ধুতি আৰু লুংগি চিম্বল হ'ব লাগে। মানে সৰুতে আমি শুনিছিলোঁ নিজৰ মাত কথাই মানুহৰ পৰিচয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজৰ মাত কথাই মানুহৰ পৰিচয়, যে তেওঁ মুখ্যমন্ত্ৰীৰ কাৰণে উপযুক্ত হয়নে নহয়। যেতিয়া এটা পদত থাকে সেই পদৰ মৰ্যাদা দিব লাগে। সেইকাৰণে আমি ক'বলৈ বিচাৰিছোঁ যে সৰুতে আমাক ফকৰা যোজনা শিকাইছিল, ভালকৈ কথা শিকাইছিল যে চোৰে নেৰে চোৰৰ প্ৰকৃতি, কুকুৰে নেৰে চাই, যাৰ যি প্ৰবৃত্তি মহিলাৰ লগত চায়। তেওঁৰ যি প্ৰবৃত্তি তেওঁ সেইটো নিজৰ লগত ৰাখিব, সেই ধৰণৰ কথা ক'ব, আমি নকওঁ। ইয়াত কোনো ৰিয়েকশ্যন একশ্যন নাই। ৰাইজে আপোনাৰ 2 তাৰিখে এবাৰ ৰিয়েকশ্যন দিব। UDFটো আপোনাৰ এই ৰকিবুল হুছেইন কংগ্ৰেছৰ প্ৰাৰ্থীৰ লগত যেতিয়া 10 লাখতকৈ বেছি ভোটত হাৰিলে, তাৰপিছততো এতিয়া দূৰবীণৰো বিচাৰি পাব নাই। ইয়াত যে এজন যে চৰ্দাৰ আছিল যে বিজেপিৰ এই UDFৰ, এই যে হিমন্ত বিশ্ব শৰ্মাৰ লগত যে ঘূৰি ফুৰিছিল, তেওঁ দেখোন এতিয়া দেখা নাই। তেওঁৰ সমষ্টিৰ পৰা আহিলোঁ, তেওঁৰ কথা মোক ৰাইজে ক'ব মানা কৰিছে বোলে আপুনি তেওঁৰ কথা নক'ব। তেওঁতো অহাবাৰ কণ্টেষ্টো কৰিব নোৱাৰে, কাৰণ কণ্টেষ্ট কৰিলে তেওঁ ক'ব যে আপুনি যোৱাবাৰ এবাৰ কৈছিল BA পাছ, এবাৰ কৈছিল আপুনি ইঞ্জিনিয়াৰ, আপুনি মেট্ৰিক পাছ কৰা নাই, হাই ছেকেণ্ডেৰী পাছ কৰা নাই, কেনেকৈ আপুনি ইঞ্জিনিয়াৰ হ'ল। এই কথাবিলাক যেতিয়া সুধিব, তাৰ ভয়ত তেওঁ বোধহয় ৰাজনীতি এৰিব বা তেওঁ কণ্টেষ্ট নকৰে।